ভগৱানৰ সন্মুখত কোনজনৰ চকুলো ওলাই আপোনাকেই সুধিছো। যদি ভিডিঅ'টো আপুনি চাই আছে, আপুনি কওকচোন, ভগৱানৰ সন্মুখত আপোনাৰ চকুলো ওলাইনে? ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ যদি চকুলো ওলায়, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। যিসকলৰ চকুলো নোলায় তেওঁলোকেও জানি লওক ভগৱানৰ সন্মুখত চকুলো ওলালে কি হয়। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভগৱানৰ সন্মুখত চকুলো ওলালে কি হয়, এই সন্দৰ্ভত আমাৰ শাস্ত্ৰই কি উল্লেখ কৰিছে? ভগৱানৰ সন্মুখত সেইজন ব্যক্তিৰেই চকুলো ওলায় যিজন ব্যক্তিৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। যিজনৰ ভগৱানৰ সন্মুখত চকুলো ওলায় তেওঁৰ ভাল সময়তো চকুলো ওলায় আৰু বেয়া সময়তো চকুলো ওলায়। অৰ্থাৎ সুখৰ মুহূৰ্ততো চকুলো নিগৰি আহে আৰু দুখৰ সময়তো তেওঁ চকুলো টুকে। যিজনৰ চকুলো ওলায় তেওঁ প্ৰতি মুহূৰ্ততেই ভগৱানক মনত পেলায়, কাৰণ তেনেকুৱা ব্যক্তিয়ে ভালদৰেই জানে দেৰি হ'ব পাৰে, পলম হ'ব পাৰে, কিন্তু ভগৱানে ভক্তৰ মনোকামনা পূৰ্ণ এদিন নহয় এদিন কৰিবই। ভগৱানৰ সন্মুখত যিজন ব্যক্তিৰেই হেনো চকুলো ওলায় তেওঁৰেই ভাগ্য সলনি হৈ পৰে বুলি কোৱা হৈছে। সেইজন ব্যক্তিৰ ওপৰতে ভগৱানৰ অসীম কৃপা থাকে। তেনেকুৱা ধৰণৰ মানুহৰ কি হয় জানে? তেওঁলোকৰ লগত হাজাৰ বেয়া হ'লেও তেওঁলোকে কিন্তু ভগৱানৰ প্ৰতি আস্থা নেহেৰুৱায়। ভগৱানক তেনেদৰেই পূৰ্ণৰূপত বিশ্বাস কৰে যেনেদৰে ভাল সময়ত কৰিছিল। অৰ্থাৎ বেয়া সময় অহাৰ লগে লগে তেনেকুৱা মানুহে ভগৱানক কেতিয়াও গালিগালাজ নকৰে, আৰু সেইকাৰণেই তেনেকুৱা মানুহক প্ৰথমেই সহায় কৰে ভগৱানে। আমাৰ কি হয়, যেতিয়া আমি বিপদত পৰোঁ তেতিয়া আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু তুমি মোক বচাবা আৰু। কিন্তু যেতিয়া আপোনাৰ জীৱনলৈ কিবা এটা ভাল খবৰ আহে বা আপোনাৰ জীৱনলৈ যেতিয়া কিবা এটা সফলতা আহে, তেতিয়া জানো আপুনি সেইখিনি ভগৱানৰ কাৰণেই হোৱা বুলি কয়? ডেফিনেটলি আপুনি তাৰ কৃতিত্ব ভগৱানক কেতিয়াও নিদিয়ে, ভগৱানলৈ আপোনাৰ মনতেই নপৰে। এনেকুৱা বহু মানুহ আছে যি সুখৰ সময়ত ভগৱানক মনত নেপেলায়, কিন্তু যিজনে সুখৰ সময়তো ভগৱানক পাহৰি নাযায়, দুখৰ সময়ত যিদৰে ভগৱানৰ সৈতে দুখ বিনিময় কৰিছিল, সুখৰ সময়তো তেনেকুৱা মানুহে ভগৱানৰ সৈতে সেই সুখকণ ভগাই লয়। তেনেকুৱা মানুহৰ মন সদায় পবিত্ৰ হয়, আৰু তেনেকুৱা মানুহৰে আধ্যাত্মিক বিকাশ হয় বুলি শাস্ত্ৰই উল্লেখ কৰিছে। ভগৱান অন্তৰ্যামী। আপুনি মই ভগৱানৰ চৰণলৈ গৈ আমি ভগৱানক দুখ সুখৰ কথা নজনালেও হ'ব, কাৰণ ভগৱান এই ব্ৰহ্মাণ্ডৰ অধিকাৰী। তেওঁ সকলো জানে, কাৰ অন্তৰত কি চলি আছে, কাৰ লগত কি হৈ আছে, সকলো চাই আছে ভগৱানে। কিন্তু তেওঁ চাব বিচাৰে দুখৰ সময়ত আপুনি যেনেকৈ আপোনাৰ দুখৰ সমস্ত কথা ভগৱানৰ সৈতে বিনিময় কৰিছিল, সুখৰ সময়ত সেই সুখকণ ভগৱানৰ সৈতে আপুনি ভগাই ল'ব পাৰিছে জানো? আপুনি ভগাই ল'ব পাৰক বা নোৱাৰক, সেইখিনিও কিন্তু ভগৱানে ভালদৰে চাই আছে। ভগৱানৰ সন্মুখত যিজনৰে চকুলো ওলায় সেইজন ভাগ্যৱান। কথাটো আকৌ এনেকুৱা নহয় আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি কাইলৈৰ পৰা ভগৱানৰ সন্মুখত চাকি জ্বলাওঁতে ভগৱানৰ কৃপা লাভৰ স্বাৰ্থত এনেই আপুনি কান্দিব নোৱাৰে। চকুলো মানে কেনেকৈ ওলোৱাৰ কথা কৈছোঁ জানেনে? ভগৱানৰ ছবিখন যেতিয়া আপুনি থৰ লাগি চাই ৰ'ব, ভগৱানৰ চৰণত যেতিয়া নিজকে আপুনি সমৰ্পণ কৰিব, ভগৱানৰ চৰণত আপুনি চাকি গছ জ্বলাওঁতে যেতিয়া প্ৰাৰ্থনা ভাগ আপুনি গাব, তেতিয়া আপুনি যদি ক'ব নোৱাৰাকৈ আপুনি আপোনাৰ চকুলো ওলাই আহিছে, তেন্তে আপুনি বুজিব আপুনি ভগৱানৰ পৰম ভক্ত। কিন্তু যদি সেইবোৰ হোৱা নাই, আপুনি কেৱল স্বাৰ্থৰ কাৰণে দুখৰ সময়তহে ভগৱানক মনত পেলাইছে, আপোনালৈ আমাৰ এটা পৰামৰ্শ, আপুনি গীতাৰ জ্ঞান অৰ্জন কৰক। গীতাখন পঢ়া আপুনি আৰম্ভ কৰক, কাৰণ গীতাই আপোনাক সেই আধ্যাত্মিক জ্ঞান প্ৰদান কৰিব। আৰু গীতাখন পঢ়িবলৈ যদি আপোনাৰ অসুবিধা, তেন্তে আমাৰ চেনেলৰো এনেকুৱা বহুত ভগৱান সম্বন্ধীয় ভিডিঅ' আছে যিবোৰ আপুনি চাব পাৰে। কাৰণ গীতাখন পঢ়াৰ পিছতে আপুনি জীৱনৰ এক সঠিক পথ বিচাৰি পাব। সনাতন ধৰ্মত প্ৰত্যেকজন ব্যক্তিৰেই মৃত্যুৰ পিছত মোক্ষ প্ৰাপ্তিৰে ইচ্ছা থাকে। প্ৰতিজন ব্যক্তিয়ে জীৱিত অৱস্থাত সমস্ত সুখ ভোগ কৰিব বিচাৰে, আৰু মৃত্যুৰ পিছত যাতে মোক্ষ প্ৰাপ্তি হয় সেয়াই প্ৰতিজন মানুহেই কামনা কৰে। আৰু জীৱনত ভৌতিক সুখ লাভৰ কাৰণে মানুহে ভগৱানক পূজা প্ৰাৰ্থনা কৰে। মানুহে এই দুনিয়াৰ সকলোবোৰ সুখ লাভ কৰাৰ কামনা কৰে, কিন্তু প্ৰতিজন মানুহেই এটা কথাত মন দিয়া উচিত, প্ৰতিজন ভক্ত যাতে অনাহাৰে থাকিব লগা নহয় তাৰ ব্যৱস্থা কৰি দিয়াটো ভগৱানৰ দায়িত্ব হ'ব পাৰে,
কিন্তু প্ৰতিজন মানুহৰে মনৰ ইচ্ছা পূৰণ কৰি দিয়াটো ভগৱানৰ দায়িত্ব নহয়। যদি আপুনি আপোনাৰ মনৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব বিচাৰিছে তেন্তে সমান্তৰালভাৱে আপুনি তাৰ কাৰণে পৰিশ্ৰম কৰিব লাগিব। ভগৱান আপোনাৰ প্ৰতিটো ইচ্ছা পূৰণৰ কাৰণে মুঠেও দায়বদ্ধ নহয়। আপুনি পূজা প্ৰাৰ্থনা কৰিছে কাৰণেই ভগৱানে আপোনাৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব তেনেকুৱা কোনো কথা নাই। তাৰ কাৰণে আপুনি সংগ্ৰাম কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব। কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ জীৱন কাহিনীয়ে আপোনাক যথেষ্ট প্ৰেৰণা দিব। আপুনি মই কি কষ্ট ভোগ কৰিছোঁ, ভগৱানৰ জীৱনৰ কষ্ট আপুনি ভাবকচোন। কাৰাগাৰত জন্ম হৈছিল, জন্মৰ পিছতেই মোমায়েক কংসৰ ভয় আছিল। মাক দেউতাকৰ কি অৱস্থা হৈছিল ভগৱানৰ। তাৰপিছত পিতৃ বসুদেৱে যমুনাৰে নন্দৰ ঘৰত থ'বলগীয়া হৈছিল নিজ পুত্ৰক। জন্ম হৈয়েই নিজৰ পিতৃ মাতৃৰ পৰা বিচ্ছিন্ন হ'ব লগা হৈছিল ভগৱান। সৰুতেই মৃত্যুৰ ভয় আছিল। শিশু অৱস্থাতেই ভগৱানক মাৰিবৰ কাৰণে মোমায়েক কংসই ইটোৰ পিছত সিটো অসুৰ পঠিয়াইছিল গোকুল মথুৰা বৃন্দাবনলৈ। ভগৱান শ্ৰীকৃষ্ণতকৈ আপোনাৰ মোৰ কষ্টৰ কিবা মূল্য আছে জানো? যেতিয়া আপুনি ভগৱানক পূজা প্ৰাৰ্থনা কৰিবলৈ আপোনাৰ মন্দিৰ, পূজাঘৰ, গোসাঁইঘৰ য'তেই নহওক আপুনি যেতিয়া বহে তেতিয়া আপোনাৰ আত্মাৰ কানেকশ্যন ভগৱানৰ সৈতে হয়, পৰমাত্মাৰ সৈতে হয়। কাৰণ ঈশ্বৰ সৰ্বব্যাপী আছে। সমস্ত সজীৱ আৰু নিৰ্জীৱ বস্তুৰ ভিতৰতেই ভগৱানে বাস কৰে। আৰু যেতিয়াই আপুনি পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ লগত কিবা বিচিত্ৰ ঘটনা ঘটে তেন্তে তাৰ অৰ্থ হ'ল ভগৱানে আপোনাক কিবা নহয় কিবা এক সংকেত প্ৰদান কৰিছে। বহু মানুহেই কিন্তু কিছুমান সংকেত উপলব্ধি কৰিব নোৱাৰে। সংকেতবোৰ পালেও সামান্য কাকতলীয় সংযোগ বুলি ভাবি সেইবোৰ ইগন'ৰ কৰে। কিন্তু সেইখিনি কৰাৰ পৰিৱৰ্তে সেই সংকেতবোৰ বুজি লোৱাটো আপোনাৰ কাৰণে খুবেই জৰুৰী। যেতিয়াই আমি কেতিয়াবা মন্দিৰলৈ যাওঁ, মন্দিৰত ভৰি থোৱাৰ লগে লগে আমাৰ মনটো কিয় প্ৰফুল্লিত হৈ পৰে, মনটো কিয় প্ৰসন্ন হৈ পৰে। আপুনি চাবচোন, হাজাৰ দুখ আপোনাৰ মনত সোমাই থাকক, যেতিয়া আপুনি মন্দিৰত ভৰি থ'ব আপোনাৰ সকলো দুখ যেন পাতলি গৈছে। যিকোনো ব্যক্তিয়ে মন্দিৰত ভৰি থোৱাৰ পিছত নিজকে ফ্ৰেছ যেন অনুভৱ কৰে। সেয়া এই কাৰণেই হয় কাৰণ মন্দিৰৰ বাতাবৰণত এক পজিটিভ শক্তি থাকে। আৰু সেই পজিটিভ শক্তিৰ প্ৰভাৱলৈ অহাৰ পিছত মানুহজনৰ মন শান্তিৰে ভৰি পৰে। ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা মা সৰস্বতীক আৰাধনা কৰাৰ সময়ত চকুলো ওলায়। বহুতৰ আকৌ ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত টোপনিহে আহে। এনেকুৱা বহু মানুহৰ হয় ভগৱানৰ কথা শুনাৰ লগে লগে গাৰ নোম শিয়ৰি উঠে। এতিয়া মোৰ এই ভিডিঅ'টো চাই থকাৰ সময়তো চাগে বহুতৰেই গাৰ নোম শিয়ৰি উঠিব পাৰে। বা এনেকুৱাও হয় চকুলো ওলায়। আজি যিহেতু আমি ভগৱানৰ সন্মুখত চকুলো ওলালে কি হয় সেই বিষয়ে কথা পাতিছোঁ, তথাপিতো তাৰ আনুষংগিক কিছু কথা জনাটো আপোনাৰ কাৰণে দৰকাৰ। ভগৱানৰ কথা শুনিলে বহুতৰ গাৰ নোম শিয়ৰি উঠে, চকুলো ওলায়। কিয় হয় জানেনে? কেতিয়াবা কেতিয়াবা ঈশ্বৰৰ সেই অনন্ত শক্তিৰ যেতিয়া আমাৰ অনুভৱ হয় তেতিয়াই আমাৰ গাৰ নোম শিয়ৰি উঠে। তেতিয়াই ঈশ্বৰৰ প্ৰতি আমাৰ যি আস্থা বিশ্বাস সেয়া অধিক দৃঢ় হৈ পৰে। পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপুনিও বাৰু এনেকুৱা সংকেত পাইছে নেকি? কমেণ্ট কৰি জনাবচোন। যেতিয়া পূজা প্ৰাৰ্থনা কৰাৰ সময়ত হঠাৎ আপুনি ক'ব নোৱাৰাকৈ আপোনাৰ চকুলো ওলাই আহিছে তেন্তে সেইখিনিক আপুনি ভগৱানৰ সংকেত বুলি ধৰি ল'ব পাৰে। আপুনি ধৰি ল'ব পাৰে আপোনাৰ আত্মা আৰু ঈশ্বৰীয় শক্তিৰ মিলন হৈছে। তেতিয়াই আপুনি ঈশ্বৰৰ সন্মুখত আপোনাৰ ইচ্ছা আৰু মনোকামনা ব্যক্ত কৰিব পাৰে। বহু বিজ্ঞ মানুহে কৈছে এনেকুৱা সময়ত ভগৱানক প্ৰাৰ্থনা কৰিলে প্ৰাৰ্থনা কৰাজনৰ মনোকামনা খুব সোনকালেই পূৰণ হয়। বহুতেই এনেই চকুপানী ওলাইছে বুলি ভাবি এই কথাবোৰ পাহৰি পেলায়। বিজ্ঞ গুণী জ্ঞানীজনে কৈছে নিজৰ মনৰ ইচ্ছা ভগৱানক প্ৰকাশ কৰাৰ এয়াই সৰ্বোত্তম সময়। কাৰণ এইখিনি সময়ত আপুনি এনেকুৱা এটা ষ্টেজ পাইছেগৈ যিখিনিৰ পৰা ঈশ্বৰে আপোনাৰ প্ৰতিটো কথা শুনিবলৈ ৰৈ আছে। যেতিয়াই আপুনি পূজা প্ৰাৰ্থনা কৰাৰ সময়ত আপোনাৰ চকুলো ওলাই আপুনি এটাই ধৰিব ঈশ্বৰীয় শক্তিৰ সৈতে আপোনাৰ আত্মাৰ মিলন হৈছে। তেতিয়াই আপুনি আপোনাৰ কষ্ট নিবাৰণৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব। আমি ভগৱানক প্ৰাৰ্থনা জনাম আপোনাৰ মনোকামনা ভগৱানে পূৰ্ণ কৰক। ইয়াৰ দ্বাৰা আৰু এটা আপুনি সংকেত পাব। আপোনাৰ মনৰ যি মলিনতা আছে, মনত যি নিগেটিভিটি আছে, সেই নিগেটিভিটিখিনি পৰিষ্কাৰ হৈছে, তাত পজিটিভিটি সোমাইছে, ঈশ্বৰে বাস কৰিছে আৰু সেইকাৰণে আপোনাৰ চকুলো ওলাইছে। ভগৱানৰ সন্মুখত চকুলো সেইজনৰ ওলায় যিজনে ভগৱানৰ সৈতে এটা সম্পৰ্ক স্থাপন কৰি লৈছে।
ভগৱানৰ বাহিৰে যিজনে কোনোৱেই নাই বুলি ভাবি লয় তেওঁৰেইহে ভগৱানৰ সন্মুখত চকুলো ওলায়। বহু বিজ্ঞ মানুহে কৈছে ভগৱানৰ সন্মুখত চকুলো ওলোৱাটো বা ভগৱানৰ সন্মুখত আপুনি কন্দাটো এক উপাসনা। যেনেদৰে আপুনি জল অৰ্পণ কৰে, পুষ্প অৰ্পণ কৰে, তেনেদৰেই কিছুমান ভক্তই অশ্ৰু অৰ্পণ কৰে ভগৱানক। যেতিয়াই কোনোবা এটা শিশুৱে কান্দে, শিশুটোৰ যেতিয়া চকুলো ওলায়, হাজাৰ ব্যস্ত থাকিলেও মাকে শিশুটোৰ ফালে চায় আৰু শিশুটোক নিচুকাবৰ কাৰণে দৌৰি আহে। ইয়াতো কথাটো তেনেকুৱাই, যেতিয়া ভক্তৰ চকুলো ওলায় ভগৱান দৌৰি আহে ভক্তৰ কাষলৈ। এই ভিৰৰ মাজত যাতে ভগৱানৰ দৃষ্টিও আপোনাৰ ওপৰত পৰে, সেইবাবেই ভক্তই অশ্ৰু উলিয়াই ভগৱানক আৰাধনা কৰে, আবাহন কৰে। এয়া এক প্ৰেম, কাৰণ যাৰ প্ৰতি আপোনাৰ প্ৰেম হ'ব তেওঁৰ কাৰণেইতো আপুনি কান্দিব। যদি আপোনাৰ ভগৱানৰ প্ৰতি প্ৰেম আছে তেন্তে আপোনাৰ নিশ্চয় চকুলো ওলাব। কিন্তু এই সংসাৰৰ ভৌতিক বস্তুবোৰৰ প্ৰতি যদি আপোনাৰ প্ৰেম আছে তেন্তে অমুকটো নাই তমুকটো নাই বুলিয়েই আপোনাৰ চকুলো ওলাব। এই ভৌতিক বস্তুবোৰ একো একোটা মোহ আৰু মায়া। এই মোহ আৰু মায়াত আপুনি বন্দী নহ'ব। আপুনি কেৱল ঈশ্বৰৰ শৰণাপন্ন হওক। চকুলো আপুনি কেৱল ঈশ্বৰৰ কাৰণে উলিয়াওক। প্ৰেম কেৱল ভগৱানৰ সৈতে কৰক। ঈশ্বৰৰ সন্মুখত যদি আপোনাৰ চকুলো ওলাইছে, আপুনি কোনো দুখৰ কথা ভগৱানক ক'ব নালাগে। যিদৰে শিশুটিয়ে কান্দিলে শিশুটিৰ কি বস্তুৰ প্ৰয়োজন হৈছে মাকে গম পায়, তেনেদৰে ভগৱানেও ভক্তই চকুলো উলিয়ালে সকলো বুজি পায়। শিশুটিক যেনেদৰে মাকে নিচুকায়, ভগৱানেও আপোনাৰ চকুলো নিশ্চয় দূৰ কৰিব। ভৌতিক বস্তুবোৰৰ প্ৰতি লোভ মোহ নকৰি ভগৱানৰ শৰণাপন্ন হওক। ভগৱানৰ সন্মুখত যদি আপোনাৰ চকুলো ওলাইছে, সঁচাকৈয়ে কৈছোঁ আপুনি পৰম ভাগ্যৱান, কাৰণ আপোনাৰ আত্মাৰ ঈশ্বৰীয় শক্তিৰ সৈতে মিলন হৈছে। যদি চকুলো ওলায় তেন্তে আপুনি আমাক কমেণ্ট কৰি জনাব, আৰু চকুলো ওলোৱাৰ সময়ত আপোনাৰ অনুভৱ কি হয় সেয়াও জনাবলৈ নাপাহৰিব। ভিডিঅ'টো কেনে পালে সেয়া জনাব, আৰু আমাৰ যদি চেনেলটোত আপুনি নতুন তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যিমান পাৰে সিমান আপোনজনলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।